তো হেল্লো গাইস ওয়েলকাম ব্যাক টু মাই চ্যানেল মসফিকাস ফান আজি মই ভিডিও আপলোড নিদু বুলি ভাবিছিলো কাৰণ লাইভ অহা হল মোৰ আজি ইলেকশনৰ কাৰণে আৰু মানে হঠাৎ এতিয়া ভিডিও আপলোড দিব লগা হৈছে দুবাইত হৈছে ভয়ংকৰ বানপানী আৰু বহুত বেয়া পৰিস্থিতি তাত মানুহ বাহিৰলৈ ওলাব পৰা নাই মানে ইমান বেয়া পৰিস্থিতি হৈছে তাতে লকডাউনৰ নিচিনা হৈ গৈছে মানুহ ঘৰত আবদ্ধ হৈ থাকিব লগা হৈছে আৰু গাড়ী মটৰবোৰ য'ত থৈছিলে তাতে ৰাখি দিব লগা হৈছে গাড়ী আধা কিছুমানটো পুৰা ডুবি গৈছে কিছুমান আধা ডুবি গৈছে নিউজ চাই আসলো আমি এতিয়া আৰু মই ভাবিলো যে আপোনালোককো জনাই দিও কথাটো আৰু বহুত বেয়া পৰিস্থিতি আৰু মই কেকপিমান ফটো লগাই দিছো আপোনালোকে চাওকগে কিমান বেয়া পৰিস্থিতি দুবাই আপোনালোকে শুনিছে না গম নাপাও কিন্তু মই ফাৰ্স্ট টাইম শুনিছো লাইফত দুবাইত বানপানী আৰু মই শুনাটো বাদে দিয়ক আমাৰ মাহেতে শুনা নাই বুলি কৈছে দুবাইত বানপানী এতিয়া আমি নিউজ চাই থাকোতে গম পাইছো যে দুবাইত ইমান ভয়ংকৰ বানপানী হৈছে গাইস বহুত বেছি বেয়া লাগিছে চাওক না পৃথিৱীখন কি যে হৈ গৈছে আৰু তাৰে কিছুমান দৃশ্যাংশ মই সংগ্ৰহ কৰি মই স্ক্ৰিনত লগাই দিছো আপোনালোকে চাওকগে বহুত বেছি দুখ লাগিব আৰু এফালে চাব পাৰে আপোনালোকে কিমান দুৰৱস্থা হৈছে সগে মানুহবিলাকৰ ইয়া চাওক গাড়ীবিলাক কি দৰে ফসি আছে আৰু ইয়া কিমান মানে গাড়ীবিলাকৰ দুৰৱস্থা হৈছে কিছুমান গাড়ী একেবাৰে ডুবি